বন্দে পুরুষোত্তম, বন্দে পুরুষোত্তম, বন্দে পুরুষোত্তম। পরম প্রেমময় শ্রী শ্রী ঠাকুর অনুকূল রাতুল চরণত আমার কোটি কোটি প্রণাম। পরমাধ্যায় জগৎ জনে শ্রী শ্রী বর্মা রাতুল চরণত আমার কোটি কোটি প্রণাম। পরম পূজ্য বাহাদুর শ্রী শ্রী বরদা রাতুল চরণত আমার কোটি কোটি প্রণাম। পরম পূজ্য বাহাদুর আচার্য দেবের চরণে কোটি কোটি প্রণাম জানাও। ইষ্ট পরিবারের সকলের চরণে প্ৰণাম জানাও। তো ইষ্টপ্ৰাণ দাদা আৰু ভক্তিমতী মা সকলোকে আমাৰ আনন্দিত জয়গুৰু যথাযোগ্য স্থানত প্ৰণাম শ্ৰদ্ধা ভালবাসা আৰু জনাইছোঁ। পৰম পূজনীয় শ্ৰী শ্ৰী অৰবিন্দ দাদাৰ সহায় কৰিব লেখা এই অসমীয়া অনুবাদ ইষ্টভীতি, এইটো ইষ্টপ্ৰাণ দাদা পংকজ বৰা দাদা লিখিছিলে। মই সেইটো আপোনালোকক শুনাই আছোঁ। তো ঈশ্বৰক কিবা দিলে সেয়া কেতিয়াও নিশেষ নহয়, বৰং বাঢ়ি উঠে আৰু বেছি হৈ। তো বনবাসৰ সময়ত এইবাৰ পাণ্ডৱসকল অন্নৰ অভাৱত ঘোৰ বিপদত পৰিছিলে। তেতিয়া হঠাৎ ক'ৰ পৰা কৃষ্ণ নিজে উপস্থিত হৈ দ্ৰৌপদীৰ ওচৰত খাবলৈ বিচাৰিলে। দ্ৰৌপদীয়ে তেতিয়া কুঠিৰত সামান্য যিখিনি আছিলে সকলোখিনিয়ে কৃষ্ণক ভোগ ৰান্ধি দিলে। কৃষ্ণ তৃপ্তি ভৰি সেয়া গ্ৰহণ কৰি বিদায় লওঁতে দেখা গ'ল পাণ্ডৱসকলৰ সেই বিপদ কাটি গৈছে। উপনিষদত কোৱা আছে, দান সকলো সময়তে শ্ৰদ্ধাভৰি দিব, সুন্দৰভাৱে দিব, বিনীত হৈ দিব। ভগৱান বুদ্ধ এবাৰ জেতবন বিহাৰে অৱস্থান কৰিছিলে। ৰজা বিম্বিসাৰ হাতীৰ পিঠত উঠি বহুত ধৰণৰ দামী বস্তু উপহাৰ লৈ তেওঁৰ ওচৰলৈ আহিল। বুদ্ধদেৱে ৰজাক আশীৰ্বাদ কৰি কাষত বহালে, কিন্তু উপহাৰবিলাকৰ ফালে ঘূৰিও নাচালে। এনে সময়ত এগৰাকী গৰীব বৃদ্ধা মা ধূলি লগা ভৰিৰে খোজকাঢ়ি আহিল বুদ্ধদেৱৰ ওচৰলৈ। তেওঁৰ হাতত এটা পকা আম। সেই বুঢ়ীমাৰ সেইদিনা সেই আমটোৱে যোগাৰ হৈছিলে খোৱাৰ বাবে, কিন্তু তেওঁ নিজৰ খোৱাৰ আগতে সেইটো বুদ্ধদেৱক নিবেদন কৰিব বুলি লৈ আহিছিলে। বুদ্ধদেৱে সেই মাগৰাকীক দেখিয়ে আসনৰ পৰা এৰি তললৈ নামি আহিল আৰু মূৰ নত কৰি দুয়ো হাত পাতি সেই আম গ্ৰহণ কৰিলে। সেই দৃশ্য দেখি ৰজা বিম্বিসাৰ বুজি পালে, গুৰুক দান কৰিবলৈ হ'লে তেওঁক দিয়াৰ আকুলতাখিনিয়ে আচল উপহাৰ, গধুৰতা নহয়। এতেকে ঈশ্বৰৰ উদ্দেশ্যে দান সকলো কালেতে সকলো ঠাইতে আছিলে। কোনো নহয় কোনো ৰূপতে বৌদ্ধ সম্পদ, বুদ্ধ ধৰ্ম আৰু সংঘ এই ত্ৰিৰত্নৰ কাৰণে দানৰ বিধি আছে। জৈন সম্পদত তীৰ্থংকৰ সকল সন্মানাৰ্থে মানুহৰ কাৰণে আহাৰ, ঔষধ, বিদ্যা আৰু নিৰাপত্তা এই চাৰি ধৰণৰ স্বেচ্ছাকৃত দানৰ নিয়ম আছে। শিখসকলে যেনেকৈ 10 বন্ধ নামে তেওঁলোকৰ বছৰেকীয়া আয়ৰ 10 ভাগ 1 ভাগ গুৰু উদ্ধাৰত দান কৰে, ঠিক তেনেকৈ খ্ৰীষ্টান সম্প্ৰদায়ত আয়ৰ 1/10 গীৰ্জাত দান কৰাৰ বিধান আছে, যাক টাইট বোলা হয়। ইছলাম সমাজতো তেনেকৈ বাৰ্ষিক আয়ৰ পৰা শতকৰা 2.5 ভাগ অৰ্থ পৰমেশ্বৰ আল্লাৰ নামত জাকাত দিয়া। ইষ্টভীতি সেয়ে কোনো নতুন কিবা এটা বন্দোবস্ত নহয়। হয়তো আমি এই যুগৰ মানুহবিলাকে ঈশ্বৰৰ উদ্দেশ্যে আমাৰ অন্তৰৰ নৈবেদ্য ঠিক নিবেদন কৰি উঠিব পৰা নাই। ঠাকুৰ সেয়ে আমাক খুব সহজকৈ ধৰাই দিলে, শিকাই দিলে, কেনেভাৱে আমি এই যুগৰ উপযুক্ত কৰি গুৰুৰ সেৱাৰ কাৰণে অৰ্ঘ্য নিবেদন কৰিম। এতিয়া প্ৰশ্ন হ'ব পাৰে, জন্মৰ পিছতে জ্ঞান হয়তো আমি সকলোৱে আগতে আমাৰ মাতা পিতাকেই ডাঙৰ বুলি জানিছোঁ, তেওঁলোকৰ আশ্ৰয়তেই থাকোঁ, তেওঁলোকৰ ওচৰতে শিকিছোঁ, জানিছোঁ, বাঢ়িছোঁ, উঠিছোঁ। তেনেহ'লে গুৰুতো তেওঁলোকেই হ'ল, তেওঁলোকৰ ভৰণ পোষণে জানো ইষ্টভীতি কৰা নহ'ল? দেখা যায় মাতা পিতা আমাৰ জন্মৰ সময়ৰ পৰা আমাৰ মূৰৰ ওপৰত থাকে ঠিকেই, কিন্তু সেইটো জীৱনৰ প্ৰথম দিশৰ এটা ভাগ পৰ্যন্ত। তাৰ পিছতে তেওঁলোকে বিদায় লয়। জীৱনৰ পিছৰ ভাগটোৰ লগত হয়তো থাকে স্ত্ৰী, পুত্ৰ, কন্যা আৰু অন্যান্য প্ৰিয়জন, কিন্তু মোৰ গোটেই জীৱনৰ আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত সম্পূৰ্ণ জীৱনজুৰি মোৰ লগত কোন থাকে? থাকে একমাত্ৰ ঈশ্বৰ। কেৱল মোৰেই নহয়, মোৰ মাতা পিতা, স্ত্ৰী, পুত্ৰ, কন্যা পৰা আৰম্ভ কৰি জগতৰ যিমান জীৱ আছে সকলোৰে জীৱন চুই আছে এক। সেই
তেনেহ'লেতো এই জীৱনৰ আচল গল্প কেৱল তেওঁৰ আৰু মোৰ। বাকী সকলোৱে যি সকলোবোৰেইতো খন্তেক সময়ৰ কাৰণে আহিছে আৰু গৈছে। সিহঁতৰ বাবে কোনোৱেই মোৰ জীৱনৰ সকলো হৈ উঠিব নোৱাৰে। অলপমান ভাবি চালে দেখিম, জানি বা নাজানি সেই এক ঈশ্বৰকেই আমি কাৰোবাৰ নহয় কাৰোবাৰ ভিতৰে বিচাৰি ফুৰোঁ। এনে কোনোবা যিজনক আঁকৰি ধৰি মই মোৰ জীৱনৰ এই গল্পবিলাক মনৰ মতে সুন্দৰকৈ সজাই তুলিব পাৰোঁ। আৰু এটা সত্য এই যে যিজনে নেকি মই মোৰ সেই ঠাই টানি বহুৱাই তেওঁক লৈয়ে মোৰ মনোবুদ্ধি সৰ্বক্ষণ মচগুল হৈ থাকে আৰু নিজৰ অজ্ঞাতে মোৰ জীৱন মোৰ চিন্তা চলনাবোৰ কিন্তু আপনা-আপনিয়ে সেই তেওঁৰ চৰিত্ৰৰে সাদৃশ্য লৈ গঢ়ি উঠি থাকে। দীক্ষাৰ ভিতৰে ইষ্টগুৰুক যিজনে পায়, গুৰুৰ ভিতৰে সি ঈশ্বৰক সকলোতকৈ বেছি ভালকৈ বিচাৰি পায়। গতিকে তেওঁৱেই সেই আসনত ৰাখে। সকলে সময় ঘূৰাই পকাই সেই ইষ্টৰ কথাকেই সি ভাবে, তেওঁৰ কথাকেই কয়। ৰাতিপুৱা টোপনি ভঙাৰ পিছতে সকলোৰে আগতে তেওঁক তাৰ মনত পৰে আৰু ৰাতিপুৱা এই যে সুন্দৰ মুহূৰ্তটো, সেইখনে তেওঁৰ সৈতে মনে প্ৰাণে যুক্ত হৈ অন্তৰৰ সমস্ত ভালপোৱাৰ তেওঁৰ ভোগৰ কাৰণে যি অৰ্ঘ্যখানি সি নিবেদন কৰে, সেইটোৱেই এই যুগৰ ইষ্টভীতিৰ সৰল বিধান। কেৱল এইখিনিয়ে কৰণীয়। ইয়াৰ দ্বাৰাই আমাৰ সকল দিশা মংগল হৈ উঠে। কেনেকৈ? এই যে দিনটোৰ আৰম্ভণিতে তেওঁৰ সৈতে মনে প্ৰাণে যুক্ত হওঁ, একমুখী হওঁ। সেই ইষ্টভীতিয়ে গোটেই দিনৰ শত কামৰ মাজতে আমাৰ মন তেওঁৰ ধ্যানত ৰাখে। বৰ্তমান যুগৰ মনস্তত্ত্ববিদসকলে কৈছে, প্ৰিয়তমক ভাল পাই কিবা দিলে আমাৰ মস্তিষ্কত চেৰ'টিন, ডোপামিন, অক্সিট'নিন, মেলাটনিন ইত্যাদি এনে কেইটামান হৰম'ন নিঃসৰণ বাঢ়ি যায়। সেইবোৰ মন অফুৰন্ত শক্তি যোগাই থাকে, বাচি থকাৰ, বাঢ়ি উঠাৰ প্ৰেৰণা দি থাকে। বিভিন্ন সমীক্ষাত দেখা গৈছে, নিয়মিত দানৰ অভ্যাস শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণ থাকে, হৃদপিণ্ড সবল হয়, ষ্ট্ৰোকৰ সম্ভাৱনা কমে, শৰীৰ তেতিয়া আনন্দ ও একত্ৰিত হৈ তৰবজীয়া হৈ কাম কৰি থাকে, মনত ক্লান্তি অৱসাদ বাস বান্ধিব নোৱাৰে, সকলো ফালেদি জীৱন শক্তি আমাৰ বাঢ়ি উঠে। জয়গুৰু। ইয়াতে মই সামৰিলোঁ। আকৌ মই লৈ আহিম আপোনালোকৰ ওচৰতে। সকলোৱে ভালে থাকক, সুন্দৰ জীৱন হওক, সৰ্বাংগী মংগল হওক, দয়ালু চৰণে এই নিবেদন ৰাখিলোঁ।